বৰ্তমান সময়ত যোৰাবাটত এনেধৰণৰ এটা পৰিৱেশ আৰু শেহতীয়াকৈ আহি উপস্থিত হৈছে এই বীৰলাচি থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা। গতিকে শৃংখল চলিহাৰ নেতৃত্বত বৰ্তমান সময়ত এক প্ৰকাৰ আন্দোলন চলা বুলি ক'ব লাগিব, আন্দোলন চলা দেখিবলৈ পোৱা গৈছে আৰু পথ অৱৰোধ কৰি এনেধৰণেই আন্দোলন কৰা দেখিবলৈ পোৱা গৈছে। আৰু শৃংখল চলিহাই উল্লেখ কৰিছে যে আক্ৰমণ হৈছে যেতিয়া প্ৰত্যাক্ৰমণ হ'ব আৰু যিহেতু এটি কণমানি 4 বছৰীয়া কণমানি এগৰাকী মহিলাৰ ওপৰতো বৰ্বৰভাৱে আক্ৰমণ হৈছিল, সেই যি আচলতে গাড়ীসমূহ ভঙা হৈছিল সেই সময়ত সেই মহিলা শিশুসকলো আঘাতপ্ৰাপ্ত হৈছিল, আহত হৈছিল। গতিকে এই কথা বতৰাবোৰৰ কেতিয়া সহ্য কৰা নহ'ব, এই কথা বতৰাবোৰৰ মানি লোৱা নহ'ব বুলি তেওঁ প্ৰকাশ কৰিছে। গতিকে আমি দেখিবলৈ পাইছোঁ চালকসকল পুৱাৰ পৰাই আছিলে আৰু সমান্তৰালভাৱে বৰ্তমান সময়ত দল সংগঠনো একোটাকৈ একত্ৰিত হোৱা বা লগ হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে সকলোৱে এটাই দাবী যে অসম আৰু যি মেঘালয় চৰকাৰ আছে, অসম আৰু মেঘালয় চৰকাৰৰ মাজত পুনৰবাৰ আলোচনা হওক, যি সিদ্ধান্ত চিৰস্থায়ী হওক। পূৰ্বতে যেনেধৰণে এবছৰ পূৰ্বে এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছিল, যাৰ পাছত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হৈছিল, এই স্থানতে যোৰাবাটতে তীব্ৰ প্ৰতিবাদ হৈছিল, চালক সন্থা আহিছিল, বিভিন্ন চালকৰ সংগঠনসমূহ আহিছিল। সেই প্ৰতিবাদৰ অন্তত এখন চুক্তি হৈছিল, যি চুক্তিৰ জৰিয়তে কোৱা হৈছিল যে অসমৰ যিসমূহ আচলতে টুৰিষ্ট আছে, অসমৰ যিসকল বাহন আছে সেইসকল যাব পাৰিব। কেইজনমান লোক আছে, কাহাঁ से शिलोंग से आए आप लोग? दादा शिलोंग से आए, थोड़ा पूछना चाहेंगे। तो लोगों को दे दिया इंटरव्यू। नहीं अभी दे दीजिए थोड़ा। हाँ शिलोंग से आए हुए। गाड़ी मेघालय का गाड़ी लेके आए। गाड़ी मेघालय की थी, बॉर्डर क्रॉस नहीं करने दे रहे थे, तो वी थॉट कि हम लोग यहाँ से उतर के अब जाते हैं। कहाँ जाएंगे आप लोग? गुवाहाटी माँ कामाख्या टेम्पल। कहाँ से आए हैं आप लोग? भोपाल से। आप भी वही का? मैं झांसी से हूँ, यूपी। शिलोंग से ट्रैप कर रहे हैं? यहाँ पे नहीं, नो। अभी यहाँ से दूसरा गाड़ी लेके जाएंगे। जी ओके ठीक है, थैंक यू। আৰু এনেধৰণে যিসকল পৰ্যটক আছে, পৰ্যটকসকলে পুৱাৰ পৰা এনেধৰণে আচলতে বাট কৰি পোৱা এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে। কোনো ক্ষেত্ৰত যদি চাবলৈ যোৱা হয় তেন্তে যিসকল পৰ্যটক ঝাঁচীৰ পৰা আহিছে, তেওঁলোকে কৈছে দূৰৰ পৰা আহিছে, ভূপালৰ পৰা আহিছে, তেওঁলোকে আহি এক প্ৰকাৰ এটা এনেকুৱা ধৰণৰ পৰিৱেশ এটাৰ মাজত সোমাই পৰিছে। এতিয়া বহু পৰ্যটক হয়তো তেওঁলোক শ্বিলঙত আছিল। ইতিমধ্যে আন এটা খবৰ আমি জনাইছোঁ যে বহু হোটেলৰ বাতিল হৈছে বুকিং। আৰু দেখুৱাইছোঁ এইটো পৰিৱেশ যে এখন মটৰচাইকেল, মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ মটৰচাইকেলখনো দুচকীয়া বাহনখনো বৰ্তমান সময়ত যাবলৈ দিবলৈ মানা কৰিছে। ML05AF 4387 নম্বৰৰ বাহনখনো বৰ্তমান সময়ত আবদ্ধ কৰি ৰখা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ মেঘালয়ৰ যিকোনো বাহনেই বৰ্তমান সময়ত অসমত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা দেখিবলৈ পোৱা গৈছে। কোনো বাহনেই যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এইসকল চালকে এনেধৰণে পথৰ মাজতে দৃষ্টি নিবদ্ধ ৰখা দেখিবলৈ পোৱা গৈছে। আনহাতে যদি যিখিনি পৰ্যটক আচলতে আছিল, কিয়নো আপুনি কথা পাতিলে পৰ্যটকৰ সৈতে, তেওঁলোক হয়তো ফুৰিবলৈ আহিছিল, তেওঁলোক এতিয়া গুৱাহাটী অভিমুখে আছে। এতিয়া যিসকল শ্বিলঙত আছিলে বা মেঘালয়ৰ আন ঠাইত আছিলে, তেওঁলোক ক'ৰবাত আবদ্ধ হৈ পৰিছে নেকি বিভিন্ন ঠাইত? নিশ্চয় গীতাশ্ৰী, এই কথা অনুমান কৰিব পৰা যায়। কাৰণ বৰ্তমান সময়ত যদি চোৱা যায় তেন্তে পূৰ্বদিন সাধাৰণ স্বাভাৱিকভাৱে চলা যিসমূহ গাড়ী স্বাভাৱিকভাৱে যদি চলা দেখিবলৈ পোৱা যায় যে মেঘালয়ৰ যথেষ্ট সংখ্যক গাড়ী অসমলৈ আহে, অসমৰ যেনেকৈ যথেষ্ট সংখ্যক গাড়ী মেঘালয়লৈ যায়, ঠিক তেনেধৰণে মেঘালয়ৰ যথেষ্ট সংখ্যক গাড়ী অসমলৈ আহে, যিসমূহে আচলতে পৰ্যটকসকলক অনা নিয়া বা এই যি ধৰণৰ পেকেজসমূহ আছে পেকেজসমূহ গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। আনফালে আন এখন বাহন দেখিছোঁ, যিখন বাহন হয়তো যোৱাকালি দিনটোত বুধবাৰ দিনটো যি আক্ৰমণ হৈছিলে, আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে আৰু ইন'ভা বাহন A01SC 2087 নম্বৰৰ বাহনখন বৰ্তমান সময়ত এনেধৰণে অহা দেখিবলৈ পোৱা গৈছে আৰু এই বাহনখনো আক্ৰমণৰ সন্মুখীন হৈছিল। দাদা शिलोंग से आए हैं आप लोगों का गाड़ी में भी अटैक हुआ था? हाँ कल हुआ था ना। क्या हुआ था? डायरेक्टली पत्थर फेंक के मारा था। कहाँ पे? शिलोंग में। आप लोगों को लगा है? नहीं यार, ये कहाँ छुड़ के आया था बस। पैनिक हो गया था सर? हाँ और क्या, पूरा लॉक हो गया था सब लोग। आप लोग कहाँ से आए हैं? दिल्ली से। कितना दिनों का पैकेज था? 3 दिन का था। आज भी घूमना था, आज घूम नहीं पाए, रिटर्न जा रहे हैं हम लोग। रिटर्न चला है? हाँ और क्या कर रहे हैं? कल गया था, परसों गया था? परसों गया था। ठीक है, गुवाहाटी जा रहे हैं एयरपोर्ट। आप लोगों का गाड़ी में भी আৰু এনেধৰণে শিশু আছে, শিশু যিহেতু আছে হয়তো ভয় খাব, প্ৰিয়ব্ৰত শিশু আছে হয়তো ভয় খাব পাৰে। এই ধৰণৰ পৰিৱেশ এটাৰ মাজত দিল্লীৰ পৰা পৰ্যটক আহিছিল, তেওঁলোক সোমাই পৰিছে এই ধৰণৰ পৰিৱেশ এটাৰ মাজত, কিয়নো একাংশ উগ্ৰ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰিছিল, তেওঁলোকৰ গাড়ীখনতো আক্ৰমণ হৈছিল।
হয় গীতাশ্ৰী, আমি দেখুৱাইছোঁ যে কেনেধৰণে আক্ৰমণ হৈছে, এখন বাহনত আক্ৰমণ হৈছে। আমি চালকজনৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম, চালকজনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কিন্তু 3 দিনৰ পেকেজেৰে এইখন বাহন শ্বিলঙলৈ গৈছিল, মেঘালয়ৰ বিভিন্ন স্থানসমূহ চাইট চিন কৰাবলৈ গৈছিল। আৰু অসমৰ বাহন A01SC 2083 অসমৰ বাহন, এইখন অসমৰ বাহনখনে 3 দিনৰ বাবে চাইট চিন কৰাবলৈ লৈ গৈছিল। কিন্তু কালিৰ দিনটোত সেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ পাছত যি পৰ্যটকসকল আছিল, পৰ্যটকসকলে ঘূৰি অহা, আজিৰ দিনটোত ঘূৰি গুচি অহা দেখিবলৈ পোৱা গৈছে। গতিকে যিসমূহ আচলতে বাহনৰ আবদ্ধ হৈ থকাৰ কথা আপুনি উল্লেখ কৰিছিল, নিশ্চিতভাৱে তেনেকুৱা ধৰণৰ বহুতো বাহন আবদ্ধ হৈ থকাৰ তেওঁলোক এতিয়া হয়তো দিনৰ ভাগত তেওঁলোক হয়তো ওলাই আহিছে। প্ৰিয়ব্ৰত, যিখিনি পৰ্যটক হয়তো ফুৰিবলৈ গৈছিল, বিভিন্ন ঠাই পৰ্যটনত তাত হয়তো গৈছিল, তেওঁলোক এতিয়া তাত গোটেই নিশাটো কেনেবাকৈ কটায়, তেওঁলোক এতিয়া হয়তো তেওঁলোক ওলাই আহিছে। নিশ্চয় গীতাশ্ৰী, যিহেতু কালিৰ ঘটনা যদি চোৱা হয় তেন্তে প্ৰায় আবেলি ভাগত 4:30 বজাৰ পৰা 6-7 বজাৰ পৰ্যন্ত এই আক্ৰমণসমূহ চলিছিল বা বাহনসমূহৰ ওপৰত এই বৰ্বৰ যি আক্ৰমণসমূহ, এই আক্ৰমণসমূহ চলা দেখিবলৈ পোৱা গৈছিল। গতিকে নিশাটো হয়তো তেওঁলোকে ক'ৰবাত থাকি ক'ৰবাত কেনেধৰণে কটায় বা নিশাটো যিহেতু যাত্ৰা কৰিলে আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, এই আশংকাৰে হয়তো নিশা কোনো হোটেলত বা অন্য ঠাইত থাকি আজি দিনত পুৱাৰ ভাগত বা দুপৰীয়া ভাগত আচলতে এনেধৰণে শ্বিলঙৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু আমি এখন বাহন দেখুৱালোঁ, এই সময়তে আমি এখন বাহন দেখুৱাবলৈ সক্ষম হ'লোঁ যে কেনেধৰণে এই ভয়ংকৰ পৰিস্থিতিসমূহৰ মাজেৰে তেওঁলোক দিল্লীৰ পৰা আহিছিল, দিল্লীৰ পৰা 3 দিনীয়া পেকেজেৰে মেঘালয় ফুৰিবলৈ গৈছিল। মেঘালয়ৰ মনোমোহা যি প্ৰাকৃতিক সৌন্দৰ্য আছে, বিভিন্ন স্থানত থকা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল। কিন্তু তেওঁলোকৰ যাতে যেন সেই আচলতে যি আকাংক্ষা লৈ গৈছিল, সেই আকাংক্ষা পূৰ্ণ নহ'ল। আৰু পৰহি যোৱা 3 দিনীয়া ভ্ৰমণসূচীৰে পৰহি দিনা যোৱা যি বাহনখন আছিল, বাহনখন আজিয়ে ঘূৰি গুচি অহা দেখিবলৈ পোৱা গৈছে, য'ত নেকি চূড়ান্ত নিৰাপত্তাহীনতাত ভুগিছে এইসকল পৰ্যটক, এইসকল চালক, এইসকল বাহন, এইসমূহ বাহন চূড়ান্ত নিৰাপত্তাহীনতাত ভগা দেখিবলৈ পোৱা গৈছে। আমি পুনৰ এবাৰ সেই দৃশ্যাংশখিনি দেখুৱাইছোঁ, যি দৃশ্যাংশত আমি দেখুৱাবলৈ সক্ষম হৈছোঁ যে এখন বাহন, যিখন বাহন কালিৰ দিনটোত চুৰমাৰ কৰি দিয়া হৈছিল, আনহাতে আৰু এখন দুচকীয়া বাহন বৰ্তমান সময়ত আবদ্ধ কৰা হৈছে। এনেধৰণে কিন্তু উত্তেজনা প্ৰতিটো পলত, প্ৰতিটো মুহূৰ্তত আচলতে উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে।